हेलो फ्रेंड्स, वेलकम बैक टू आवर चैनल। मैं नतुन एटा भिडिओ आपनालोকক बहुत वेलकम जनाइছো। तो यार आगर भिडिओটো चाइছিলে आमी अग्निनाभ बाबार ओसৰত दर्शन কৰিবলৈ গৈছিলো। तो तात पूजा माने দি মিলি আহিলো এতিয়া কাৰেংঘৰ চাবলৈ কাৰণে। তো এইবাৰে মই প্ৰথম আহিছো কাৰেংঘৰ চাবলৈ কাৰণে। তো বলক ভিডিওটো আৰম্ভ কৰো। ভিডিওটো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰি জনাব। এতিয়া কাৰেংঘৰৰ সোমোৱাৰ আগত টিকেট কাটিব লাগে। তো হেফালে গৈ এতিয়া টিকেট কাটিলো মানে পেহাহত আছে, পেহায়ে কাটি দিব। তো অকমান ভিডিও পেহিয়ে কৰি দি আছিল আৰু আমাৰ টিকলিজনী শুই আছিল। তো কাৰেংঘৰৰ বিষয়টো কিতাপতে পঢ়িছিলো। তো এইবাৰ প্ৰথম ওচৰৰ পৰা চাবলৈ পাইছো। ইয়াত হেনো সিমেন্ট আৰু বালি আৰু ৰথৰ অবিহনে মানে ৰথ নোহোৱাকৈ বনোৱা এটা বিল্ডিং। তো ইয়াৰ বহুত ইতিহাস আছে, বহুত মানে যুগৰ পুৰণি এটা ঘৰ। তো ইয়াত অকমান বাহিৰৰ পৰা দেখালো, তাৰ পিছত এটা অকমান কৰি ভিতৰত সোমাম। ছোৱালীটো ভিতৰলৈ যাবলৈ একদম উৎপাত লগাই আছে। তো ওচৰৰ পৰিবেশবোৰো আপোনালোকৰ লগত অকমান শেয়াৰ কৰিছো। ইমান ধুনীয়া একদম মানে পৰিবেশটো। তো লাহে লাহে ভিতৰলৈ সোমাই গৈছো। ইয়াৰ দৰজাবোৰ অকমান চাপৰ মানে এনেকৈ মাথাটো তল কৰি তাৰ পিছত সোমাই চাব লাগে। এয়া এই কাৰেংঘৰৰ ভিতৰত এয়া হেনো হাঁহৰ কণী, তাৰ পিছত শিলিখাৰ আঠা, বৰা চাউলৰ আঠা আৰু মাটিমাহ এইবোৰ দি মানে এইবোৰ আঠা দি তাৰ পিছত বনোৱা হৈছিল। তো এটা কৰি দুইতলাত উঠি আহিলো। ছোৱালীটো একদম জাপ মাৰি নামিবলৈ বিচাৰে। তো বহুত পুৰণি হোৱাৰ কাৰণে অকমান বেয়া হৈ গৈছেগে বিল্ডিংটো, খহি যাব বুলি মানে অলপ ভয় আছে। তো একেবাৰে ওপৰত যাবলৈতো নিদিয়ে, নো এন্ট্ৰি মাৰি থোৱা আছে। তো 2 নম্বৰ 3 নম্বৰলৈকে উঠিছো আমি। তো ভিডিও বনাইছো, ফটো উঠিছো, দেখিছে নহয়, মানে ভিডিওতে ফটো মাৰি দিয়া আৰু শৰ্টকাট বুদ্ধি। তো আমাৰ ছোৱালীৰো গাটো একদম ভাল নহয়, চকুটো কিবা মানে বিষাই আছে বুলি কৈ আছে আৰু ফেচ কৰি ওলাই আছে পুৰা। তো সেইকাৰণে তাইক মানে বেছি বতাহত নিবলৈ কাৰণে ভয়ে হৈছে। তো তাইক বল আমি তলত নামি অকমান বহুগে, তাই কৈছে নাই আৰু ওপৰলৈ যায়। এয়া গ্ৰিল দি থৈছে। আমি অলপ মানে চুইও চাইছিলো ইটাবোৰত যে কেনেকৈ লগালে, মানে চিমেন্ট নোহোৱাকৈ এনেকৈ। আইমনিও চুই চাইছে, আমিও চুই চাইছিলো। তো আমাৰ লগততো আমি মানে গোটেই গ্ৰুপটোত 9-10 জনমান গৈছিলো। তো এই আমাৰ গ্ৰুপটোৰ বহুত মানুহ ওপৰত আছিলে। এতিয়া ঘূৰি মেলি চোৱা হ'লগে, ভাগৰো লাগি গৈছেগে। তাত মানে অগ্নিনাভ বাবাৰ ওচৰতো বহুত দেৰি লাইন ধৰি তাৰ পিছত চাকি জ্বলালো, প্ৰসাদ মেলি খাই আহিলো। তাৰ পিছত এতিয়া ইয়াত ফুৰি আছো। তো ছোৱালীক কৈছো বলা যাওঁ বুলি। এয়া ভিতৰতো ছোৱালীয়ে কৈছে নাই আৰু অলপ খেলিম বুলি। তাই মানে খেলিয়ে আছে, যাবলৈ মন কৰা নাই ভিতৰলৈ। তাই খুব ভাল পাইছে আৰু থাকি। চিৰি দিটো উঠিলো, নামোতে বহুত ভয় লাগিছিলে। তেতিয়া মানে আৰু ভিডিও বনাবলৈ সাহস নহ'লে। চিৰিবোৰ খাৰা যিহেতু ছোৱালীকো ধৰিব লাগে, মই নিজেও নামিব লাগে। তো একেবাৰে নামি আহি অকমান বাহিৰৰ ফালৰ পৰা আপোনালোকক আকৌ এবাৰ দেখাই দিলো। তো ভিডিওটো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেন্ট কৰিব। সন্ধিয়া আহিলো মৰাণ টাউনত। ছোৱালীয়ে ম'ম' খোৱাৰ আবদাল লগাই আছিলে যে ম'ম' খাম। ইয়াৰ ম'ম'বোৰ খাই বহুত ভাল পাইছে, কাৰণ ভিতৰত জ্বলা নাইকিয়া, সেইকাৰণে তাই খাবলৈও পাৰিছে। তো তাইক লৈ আহিছো। পেহিহঁতৰ ৰুমৰ পৰা বেছি দূৰ নহয়েই যিহেতু। তো ভিডিওটো এনেকৈ শেষ কৰি আছো। দেখা হ'ব নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, বাই বাই। দেখ হাসি দে